Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 4 পদাৰ্থ ধাতু আৰু অধাতু। আজিৰ টপিক হৈছে ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহ কি কি। এতিয়া ধাতুসমূহৰ ধৰ্ম বুলি ক'লে ধৰ্ম দুই ধৰণৰ আছে। এটা হৈছে ভৌতিক ধৰ্ম আৰু আনটো হৈছে ৰাসায়নিক ধৰ্ম। ভৌতিক আৰু ৰাসায়নিক দুই ধৰণৰ ধৰ্ম থাকে। ভৌতিক ধৰ্ম মানে কি? ভৌতিক ধৰ্ম মানে হৈছে কোনো এটা পদাৰ্থ কিমানখিনি কঠিন হয়। যেনেকুৱা ধৰি লোৱা লোৰ টুকুৰা এটা কি হ'ব? বহুত বেছি কঠিন হ'ব। এইটো হৈছে লোৰ টুকুৰাৰ ভৌতিক ধৰ্ম। ঠিক তেনেদৰে ৰবৰৰ টুকুৰা এটা, যেনেকুৱা পেঞ্চিলেৰে লিখি মোচাৰ কাৰণে যিটো ৰবৰ ব্যৱহাৰ কৰা হয়, ৰবৰৰ টুকুৰা এটা আকৌ কি হয়? নৰম হয়। গতিকে এইটো হৈছে কি? ৰবৰৰ ভৌতিক ধৰ্ম। ঠিক তেনেদৰে যদি বৰফ এটাক ৰুম টেম্পাৰেচাৰত ৰখা হয়, বৰফ এটা আনি পেলাই যদি ৰুম টেম্পাৰেচাৰত ৰখা হয়, তেতিয়াহ'লে বৰফটো কি কৰিব? গলিবলৈ আৰম্ভ কৰিব। কিন্তু যদি এটা লোৰ টুকুৰা ৰুম টেম্পাৰেচাৰত ৰখা হয়, ই গলি যাবনে? নাযায়। গতিকে এইবোৰ হৈছে কি? কোনোবা এটা পদাৰ্থৰ ভৌতিক ধৰ্ম। তাৰপিছত ৰাসায়নিক ধৰ্ম মানে কি? ৰাসায়নিক ধৰ্মই আমাক কয় যে এটা পদাৰ্থই আন এটা পদাৰ্থৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। যদি বিক্ৰিয়া কৰে বা নকৰে, সেইটো হৈছে কি? কোনো এটা বস্তুৰ ৰাসায়নিক ধৰ্ম। ৰাসায়নিক ধৰ্ম আমি পিছত ভালকৈ চাম। আজি আমি চাম কি ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহ কেনেকুৱা ধৰণৰ হয়। তোমালোকে কেতিয়াবা কমাৰে লোৰ টুকুৰা বা লোৰে নিৰ্মিত বস্তু যেনেকুৱা কোৰ, খন্তি, কুঠাৰ আদি পিটি থকা দেখিছানে? য'ত লোৰ দোকান থাকে, লোৰ সামগ্ৰী প্ৰস্তুত কৰা যিবোৰ দোকান থাকে, য'ত কমাৰবোৰে লোৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে, সেইবোৰ দোকানৰ ওচৰত গৈ পেলাই যদি বহা, তেতিয়াহ'লে দেখিবলৈ পাবা যে কুমাৰে লোৰ টুকুৰাসমূহক কি কৰি থাকে? পিটি থাকে। পিটি থকাৰ ফলত কি হয়? বস্তুবোৰৰ আকৃতিৰ পৰিৱৰ্তন হোৱা দেখা যায়। এনেকুৱা যদি ৰাউণ্ড টুকুৰা এটা লয়, সেইটো যদি পিটি থাকে, ইয়াৰ আকাৰ কি হৈ যাব? ই লাহে লাহে চেপেটা হ'বলৈ আৰম্ভ কৰিব। কিন্তু কাঠৰ টুকুৰা এটা যদি পিটা হয়, তেতিয়াহ'লে কিন্তু ই চেপেটা নহয়, ই ভাঙিহে যাব। ইয়াতে এটা ক্ৰিয়াকলাপ আছে। ক্ৰিয়াকলাপটোৰ কাৰণে কেইবাটাও সামগ্ৰীৰ প্ৰয়োজন হয়। তাৰে ভিতৰত এটা হৈছে লোৰ গজাল, তাৰপিছত এটুকুৰা কয়লা, এটুকুৰা ডাঠ এলুমিনিয়ামৰ তার আৰু এটুকুৰা পেঞ্চিলৰ সি। পেঞ্চিলৰ ভিতৰত যে কলা থাকে এনেকুৱা সেইটো অংশ। এইকেইটা বস্তু ল'ব লাগে। লোৱাৰ পিছত এটা এটাকৈ গোটেইকেইটা বস্তু কি কৰিব লাগে? হাতুৰিৰে জোৰে জোৰে কোবাব লাগে। কোবোৱাৰ পিছত কি দেখিবলৈ পাবা? যিটো এলুমিনিয়ামৰ তাৰৰ টুকুৰা যেতিয়া পিটা হয়, তেতিয়া ই কি হৈ যায়? লাহে লাহে দীঘল হৈ যায়। কিন্তু কয়লাৰ টুকুৰা এটা, পেঞ্চিলৰ সীহৰ টুকুৰা এটা যদি কি কৰা হয়? পিটা হয়, তেতিয়াহ'লে ই অলপতে ভাঙি যায়। ইয়াতে তলত পদাৰ্থৰ নমনীয়তাৰ ওপৰত এখন চাৰ্ট দিয়া আছে। তুমি যে এক্সপেৰিমেণ্ট ক্ৰিয়াকলাপ কৰিলা, তাৰ পৰা কি ৰিজাল্ট পালা? লোৰ গজালটো যেতিয়া হাতুৰিৰে পিটিলা, তেতিয়া ইয়াৰ আকৃতিৰ কিবা পৰিৱৰ্তন হৈছিল নে ই ভাঙি গৈছিল? লোৰ টুকুৰাটো পিটাৰ পিছত ই কি হৈ যাব? চেপেটা হৈ যাব, ক্ৰমে দীঘল হ'বলৈ ষ্টাৰ্ট কৰিব। কয়লাৰ টুকুৰা এটা পিটিলে ই কি হৈ যাব? ভাঙি যাব, টুকুৰ হৈ যাব। এলুমিনিয়ামৰ তার এটা কি কৰিলে? পিটিলে ই চেপেটা হৈ যাব। পেঞ্চিলৰ সি কি হৈ যাব? ভাঙি যাব। এক্সপেৰিমেণ্টটো কৰি পেলাই তাৰপিছত বক্সত লিখিব লাগে যে কি ধৰ্ম তুমি পালা। এই ক্ৰিয়াকলাপটোৰ পৰা দেখা গ'ল যে পিটাৰ ফলত যিটো লোৰ গজাল আছিল, এলুমিনিয়ামৰ তার আছিল, তাৰ কি হ'ল? আকৃতিৰ পৰিৱৰ্তন হৈ গ'ল। আৰু যদি এইবোৰক
যদি অধিক জোৰে পিটা হয় তেন্তে সেইবোৰক একেচিটা পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। পাত যেনেকুৱা চেপেটা হয় তেনেকুৱা পাতলৈকেও ইহঁতক ৰূপান্তৰিত কৰিব পাৰি। লোৰ টুকুৰা বা এলুমিনিয়ামৰ টুকুৰা এটা যদি জোৰেৰে বহু সময়লৈকে যদি পিটি থকা হয় তেতিয়াহ'লে ই এটা পাতৰ ৰূপ, এনেকুৱা এটা পাতৰ ৰূপলৈকেও আহিব পাৰে। তদুপৰি তোমালোকে বোধহয় মিঠাই ধুনীয়াকৈ সজাই তোলাৰ বাবে ব্যৱহাৰ কৰা পাতল ৰূপালী পাতৰ লগত পৰিচিত। এনেকুৱা ধৰণৰ যে মিঠাইবোৰ যে আছে, এনেকুৱা ধৰণৰ সেই মিঠাইবোৰৰ ওপৰত চাবা য়েলো ৰঙৰ এটা আৱৰণি থাকে, এটা আৱৰণি দিয়ে, ৰূপালী পাতৰ আৱৰণি দিয়ে। সেইটোও কি হয়, ধাতুৰ আৱৰণি হয়। তাৰপিছত এনেও যে খাদ্য গৰম ৰখাৰ কাৰণে যদি ক'ৰবাৰ পৰা খোৱা বস্তু কিনা হয় সেইটোকো যে পেক কৰি দিয়া হয়, এটা চিলভাৰ ৰঙৰ আৱৰণি যে তাৰ ওপৰত থাকে, সেইটোও কি হয়, এলুমিনিয়ামেৰে তৈয়াৰী হয়। গতিকে যিবোৰ ধাতু আছে ধাতুবোৰক কোবালে ইমান পাতল কৰিব পৰা যায়, কাগজৰ দৰে পাতল কৰিব পৰা যায়। ধাতুক কোবাই এনেদৰে পাতল পাতৰ আকাৰত গঢ় দিব পৰা ধৰ্মক ঘাত সহনশীলতা বুলি কোৱা হয়। ঘাত সহনশীলতা হৈছে এটা ভৌতিক ধৰ্ম, ধাতুৰ এটা ভৌতিক ধৰ্ম। ধাতুসমূহক কি কৰিব পৰা যায়, কোবাই পেলাই পাতৰ ৰং দিব পৰা যোৱা যিটো ধৰ্ম আছে তাক ঘাত সহনশীল ধৰ্ম বুলি কোৱা হয়। এইটো ধাতুৰ এটা বিশেষ ধৰ্ম। কয়লা আৰু পেন্সিলৰ সীহৰ নিচিনা পদাৰ্থবোৰৰ এনে ধৰ্ম নাথাকে, গতিকে এইবোৰক আমি ধাতু বুলি নকম। কয়লাৰ টুকুৰা এটাক যদি বৰ বেছি জোৰেৰে কোবোৱা হয় তেতিয়াহ'লে ই কি হৈ যাব, ভাঙি যাব। ইয়াক পাতৰ ৰূপ দিব পৰা নাযায়, গতিকে ই কি নহয়, ধাতু বুলি আমি ইয়াক নকওঁ। আঘাত নোপোৱাকৈ প্লাষ্টিক বা কাঠৰ নাল নথকা তপত ধাতুৰ পাত্ৰ এটা হাতেৰে ধৰিব পৰা নাযায়। যিবোৰ পাত্ৰ থাকে, যিবোৰত খোৱা বস্তু বনোৱা হয়, সেইবোৰ পাত্ৰৰ যিটো নাল থাকে, নালটো যদি কাঠেৰে তৈয়াৰী নহয় নাইবা প্লাষ্টিকেৰে তৈয়াৰী নহয় তেতিয়াহ'লে সেইটো আমি এনেই ধৰি ৰাখিব নোৱাৰোঁ। যদি আমি এনেই তাক ধৰি ৰাখোঁ তেতিয়াহ'লে আমাৰ হাতত আমি আঘাত পাম। কাৰণ এই যিটো পাত্ৰ থাকে, যেনেকুৱা ফ্ৰাইং পেনবোৰ থাকে, ফ্ৰাইং পেনৰ এইখিনি যিটো অংশ থাকে সেইটো ধাতুৰে তৈয়াৰী হয়। ধাতুৰে কিয় তৈয়াৰী হয়, যাতে ইয়াৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে আৰু গোটেইখিনি এৰিয়াতে যাতে তাপ পাব পাৰে আৰু যিখিনি ইয়াতে খোৱা বস্তু আছে ভালকৈ হ'ব পাৰে, যাৰ কাৰণে এইখিনি বস্তু ধাতুৰে তৈয়াৰী হয়। কিন্তু ইয়াৰ যিটো নাল থাকে, নালটো অধাতু হয়। অধাতু কি হয় যে ইয়াৰ মাজেৰে তাপ পৰিবহণ হ'ব নোৱাৰে, সেইকাৰণে নালটো কি কৰা হয়, অধাতুৰে প্ৰস্তুত কৰা হয়, সেইকাৰণে ই গৰম নহয়। সেইটোৱে কৈছে ইয়াতে। যিবোৰ মানুহে ইলেক্ট্ৰিচিটি ঠিক কৰে, যিবোৰ ইলেক্ট্ৰিচিয়ান থাকে, বিজুলী মিস্ত্ৰী, সেই বিজুলী মিস্ত্ৰীবোৰে স্ক্ৰু ড্ৰাইভাৰ ব্যৱহাৰ কৰে আৰু স্ক্ৰু ড্ৰাইভাৰৰ যিটো নাল থাকে সেইটো অধাতুৰে তৈয়াৰী হয়, যাতে ইয়াৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে। তাৰপিছত তলত এটা ক্ৰিয়াকলাপ দিয়া আছে যে বিদ্যুৎ কেনেকৈ কিছুমান পদাৰ্থৰ মাজেৰে পাৰ হ'ব পাৰে আৰু কিছুমান পদাৰ্থৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। ইয়াতে যিটো ছেটআপ আছে, ছেটআপত এটা বাল্ব আছে, বেটাৰী আছে আৰু এইবোৰ হৈছে তার, এলুমিনিয়ামৰ তার। কোনো বস্তুৰ মাজেৰে বিদ্যুৎ চলাচল কৰিব পাৰে নে নাই তাক পৰীক্ষা কৰিবলৈ কি ধৰণে বিদ্যুৎ বৰ্তনী এখন তৈয়াৰ কৰা হয় সেইটোত চাব পাৰা। এনেকৈ এটা বিদ্যুৎ বৰ্তনী নিজেও কৰি পেলাই চাব পাৰা। এটা বাল্বৰ প্ৰয়োজন হয়, এটা বেটাৰী আৰু তাৰৰ প্ৰয়োজন হয়। ইয়াতে লো ব্যৱহাৰ কৰিব পাৰা, লো ধাতু গজাল বা লোৰ টুকুৰা এটা ব্যৱহাৰ কৰিব পাৰা। এতিয়া যদি ইয়াৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে ই কি হ'ব, গজালৰ মাজেৰে পাৰ হৈ গৈ পেলাই লাইটটো জ্বলি উঠিব। কাৰণ এইটো ইয়াতে যিটো গজাল আছে বা তামৰ তার আছে, বেটাৰী আছে, এইবোৰ বস্তু হৈছে এলুমিনিয়ামেৰে তৈয়াৰী আৰু এলুমিনিয়ামৰ মাজেৰে
বিদ্যুৎ পাৰ হৈ যাব পাৰে। ইয়াতে পৰীক্ষাটো কৰাৰ পিছত তুমি লিখিব লাগে যে বিদ্যুতৰ সুপৰিবাহী হয় নে কুপৰিবাহী হয় পদাৰ্থসমূহ। প্ৰথমতে আছে লৰ মাৰি বা গজাল। লৰ মাৰি বা গজাল এটা যদি ৰখা হয় তেতিয়াহ'লে ইয়াৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰিব নে নোৱাৰিব? নিশ্চয় পাৰিব। গতিকে এইটো হ'ব সুপৰিবাহী। সুপৰিবাহী। গন্ধকেইটাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰিব, গতিকে এইটো হ'ব কুপৰিবাহী। তাৰপিছত নেক্সট আছে কয়লাৰ টুকুৰা। কয়লাৰ টুকুৰাৰ এটাৰ মাজেৰেও বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে, এইটোও হ'ব একেদৰে কুপৰিবাহী। তাৰপিছত শেষৰটো আছে তামৰ তাঁৰ। তামৰ তাঁৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে, এইটো আকৌ হ'ব কি সুপৰিবাহী। এনেদৰে বিভিন্ন সামগ্ৰী বিভিন্ন ধাতু দি পেলাই এনেকুৱা ধৰণৰ ক্ৰিয়াকলাপসমূহ কৰি চাব পাৰা আৰু ৰিজাল্টবোৰ চাব পাৰা যে তাপ কিহৰ মাজেৰে পাৰ হৈ যাব পাৰে বা বিদ্যুৎ কিহৰ মাজেৰে পাৰ হৈ যাব পাৰে। ইয়াতে লিখিছে যে লৰ মাৰি গজাল আৰু তামৰ তাঁৰ হ'ল সুপৰিবাহী। লৰ মাৰি গজাল তামৰ তাঁৰ এইবোৰ যদি দি পেলাই বিদ্যুৎ চালিত কৰা হয় তেতিয়াহ'লে ইয়াৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে, সেইকাৰণে ই কি হয় বিদ্যুতৰ সুপৰিবাহী। আনহাতে যদি গন্ধক টুকুৰা বা কয়লাৰ টুকুৰাৰ মাজেৰে যদি বিদ্যুৎ পাৰ কৰিবলৈ চেষ্টা কৰা হয়, বৈদ্যুতিক ছুইচ দিয়া হয়, সংযোগ কৰা হয়, তেতিয়াহ'লে ইয়াৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। সেই যিটো আমি ছেটআপ পাইছিলোঁ সেইটো ছেটআপে ধৰা ইয়াতে বেটৰী আছে, ইয়াতে লাইট আছে। ইয়াতে যদি তুমি এটা কয়লাৰ টুকুৰা দিয়া তেতিয়াহ'লে কিন্তু লাইটটো নজ্বলে, কাৰণ বিদ্যুৎ কয়লাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে, ই বিদ্যুতৰ কুপৰিবাহী হয়। তোমালোকে এলুমিনিয়াম আৰু তামৰ তাঁৰ ব্যৱহাৰ ক'ত ক'ত দেখিছা? কয়লাৰ তাঁৰ দেখিছানে বাৰু? তোমালোকে এলুমিনিয়ামৰ তাঁৰ দেখিছা, তামৰ তাঁৰ দেখিছা বেৰ বান্ধিবলৈ, বিভিন্ন সামগ্ৰী বান্ধিবলৈ বা বৈদ্যুতিক তাঁৰৰ ভিতৰত বৈদ্যুতিক তাঁৰ যিটো থাকে প্লাষ্টিকৰ আৱৰণিৰ ভিতৰতো এই ৱায়াৰসমূহ থাকে, কিন্তু আমি কয়লাৰ তাঁৰ দেখিবলৈ পোৱা নাই, কাৰণ কয়লাৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে। ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক নমনীয় বুলি কোৱা হয়। যিবোৰ বস্তুক আমি যদি এলুমিনিয়ামৰ টুকুৰা এটাক যদি কি কৰোঁ আমি টানো, তেতিয়াহ'লে ই কি হ'ব দীঘল হ'ব, তাঁৰৰ আকৃতি ল'ব। ঠিক তেনেদৰে তামৰ টুকুৰা এটা টানিলেও ই কি হ'ব দীঘল হ'ব, কিন্তু কয়লা যদি বহু সময়লৈকে এনেকৈ দীঘল কৰিব চেষ্টা কৰা হয় ই কিন্তু ভাঙি যাব। গতিকে কয়লাটো হৈছে কি এটা অধাতু। আৰু যিবোৰ বস্তু কি হৈছে টানাৰ পিছত দীঘল হৈছে সেইবোৰ বস্তু হৈছে কি ধাতু, আৰু এইটো হৈছে ধাতুৰ আৰু এটা গুণ নমনীয়তা। আমি ধাতুৰ কেইবাটাও ভৌতিক গুণ বা ভৌতিক ধৰ্ম দেখিবলৈ পালোঁ, তাৰে ভিতৰত আৰু এটা আমি নতুন পালোঁ, সেইটো হৈছে কি নমনীয়তা। আৰু নমনীয়তা গুণৰ বাবে ধৰ্মৰ বাবে আমি ইয়াক টানি তাঁৰলৈ মিহি তাঁৰলৈ পৰিণত কৰিব পাৰোঁ। লৰ পাত প্লেট ধাতুৰ মুদ্ৰা আৰু কয়লাৰ এটা টুকুৰা মজিয়াত পেলাই দিলে হোৱা শব্দৰ পাৰ্থক্য তোমালোকে মন কৰিব পাৰা। এইটো বেলেগ বেলেগ সামগ্ৰী। লৰ এটা ধাতু হয়, সেইটো যদি তুমি লৰ টুকুৰা এটা যদি পেলাই দিয়া তেতিয়াহ'লে বৰ বেছি শব্দ নকৰে। প্লেট এটা যদি পেলাই দিয়া বহুত বেছি শব্দ কৰিব। ধাতুৰ মুদ্ৰা এটা পেলাই দিলে শব্দটো পাতল শুনিবলৈ পোৱা যাব, কয়লাৰ টুকুৰাৰ শব্দই নোলাব। এনেদৰে কি কৰিব পাৰা বেলেগ বেলেগ ধাতুসমূহ মজিয়াত পেলাই পেলাই তাৰ কেনেকুৱা ধৰণৰ শব্দ ওলায় সেইটো লক্ষ্য কৰি চাব পাৰা। তোমালোকে মন্দিৰত কি দেখিবলৈ পাইছা? কাঠৰ যে ঘণ্টা আছে, কাঠৰ ঘণ্টা দেখিবলৈ পাইছা, যিটো এটা মেটেলৰ ৰাউণ্ড বেলত মৰা হয়, আমি স্কুলতো দেখিবলৈ পাওঁ। যিটো ৰাউণ্ড বেল আছে সেইটো ধাতুৰে নিৰ্মিত, আৰু যিকোনো ধাতুৰ বস্তুক যেতিয়া জোৰে কোবোৱা হয় তেতিয়া তাৰ পৰা ৰিং ৰিং টিং টিং শব্দ আহে। ধৰা তোমাৰ ওচৰত দুটা বাকচ আছে, এটা বাকচ তাৰে ভিতৰত কাঠেৰে নিৰ্মিত আৰু এটা হৈছে ধাতুৰে নিৰ্মিত। এতিয়া তুমি দুয়োটাতে যেতিয়া কোবাবা
তাৰ পৰা যেনেকুৱা ধৰণৰ চাউণ্ড ওলায় তাৰ পৰা তুমি গম পাব পাৰিবা যে সেইটো ধাতুৰে নিৰ্মিত নে অধাতুৰে নিৰ্মিত। যিবোৰ ধাতুৰে নিৰ্মিত আছে সেইবোৰে সদায় ৰিং ৰিং শব্দৰ সৃষ্টি কৰে, সেইবাবে সেইবোৰক সনাত পদাৰ্থ বোলা হয়। সনাত পদাৰ্থ মানে কি, যিবোৰ ধাতুৰে ৰিং ৰিং টিং টিং ধ্বনিৰ সৃষ্টি হয় সেইবোৰক সনাত পদাৰ্থ বুলি কোৱা হয়। আৰু ধাতুৰ বাহিৰে আন সকলোবোৰ পদাৰ্থই কি হয়, সনাত হয়। আমি ওপৰত কেইবাটাও ক্ৰিয়াকলাপ কৰিলোঁ। ক্ৰিয়াকলাপৰ পিছত আমি ক'ব পাৰোঁ যে যিবোৰ ধাতু আছে ধাতুসমূহৰ কেইটামান ভৌতিক ধৰ্ম থাকিব লাগে। ই কঠিন হ'ব লাগে, চিকমিকীয়া হ'ব লাগে, নমনীয়, ঘাত সহনশীল, সোণাত আৰু তাপ তথা বিদ্যুতৰ সুপৰিবাহী। যিবোৰ পদাৰ্থৰ সাধাৰণতে এই গোটেইকেইটা ধৰ্ম আছে সেইবোৰক আমি ধাতু বুলি ক'ম। উদাহৰণ হৈছে লো, তাম, এলুমিনিয়াম, কেলছিয়াম, মেগনেছিয়াম, এইবোৰ হৈছে ধাতু। ইয়াৰ বিপৰীতে কয়লা, গন্ধকৰ নিচিনা যিবোৰ পদাৰ্থ আছে সেইবোৰ কোমল হয় আৰু দেখাত অনুজ্জ্বল হয়। এই যিবোৰ পদাৰ্থ আছে সেইবোৰক হাতুৰিৰে কোবালে এই পদাৰ্থবোৰ ভাঙি গুৰি হৈ যায়। সেইবাবে এই পদাৰ্থবোৰ সনাত নহয় আৰু ইহঁতে তাপ তথা বিদ্যুতৰ কুপৰিবাহী। ইয়াৰ মাজেৰে তাপ, বিদ্যুৎ এইবোৰ পাৰ হৈ যাব নোৱাৰে। এই পদাৰ্থবোৰক অধাতু বুলি কোৱা হয়। উদাহৰণ হৈছে কাৰ্বন, অক্সিজেন, ফছফৰাছ, এইবোৰ অধাতুৰ উদাহৰণ। তাৰপিছত এই বক্সত লিখা আছে যে ছ'ডিয়াম, পটেছিয়ামৰ নিচিনা ধাতুবোৰ কোমল আৰু ইহঁতক কটাৰীৰে কাটিব পাৰি। সাধাৰণ উষ্ণতাত জুলীয় অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হ'ল পাৰা। জুলীয় অৱস্থাত এটা ধাতুৱে পোৱা যায়, সেইটোৰ নাম হৈছে পাৰা। ইয়াৰ উপৰি ছ'ডিয়াম আৰু পটেছিয়াম এনেকুৱা ধৰণৰ ধাতু হয় যাক কটাৰীৰ সৈতেও কাটিব পৰা যায়। গতিকে আমি এইটো ভিডিঅ'ত আমি চালোঁ যে ভৌতিক ধৰ্মসমূহ, ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহ কেনেকুৱা ধৰণৰ হয়, কি ধৰ্ম থাকিলে আমি পদাৰ্থ এটাক ধাতু বুলি ক'ব পাৰোঁ বা অধাতু বুলি ক'ব পাৰোঁ। নেক্সট ভিডিঅ'ত আমি চাম ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মসমূহ কি। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।